নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেতিয়া লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ ভাৰতে এতিয়া বহু দিনৰ কাৰণে বেলেগ দেশৰ পৰা পেট্ৰল ডিজেল ক্ৰয় কৰিব নালাগে, কিয়নো এই সমস্যাটো এতিয়া সমাধান হৈছে আমাৰ ভাৰতবৰ্ষত। আমাৰ ভাৰততে এতিয়া পেট্ৰল ডিজেল উৎপাদন কৰা খাৰুৱা অইলৰ পুং বিচাৰি পাইছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি আন্দামান নিকোবৰত আমাৰ ভাৰতে বিচাৰি পাইছে 2 লাখ কৰোৰ লিটাৰ খাৰুৱা অইল, আৰু যিটোৰ নেকি খুব সোনকালে উদ্ধাৰ কৰিব বুলি জনাইছে আমাৰ ভাৰত চৰকাৰে। ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰীয়ে কৈছে যে প্ৰায় 2 লাখ কৰোৰ লিটাৰ আমাৰ ভাৰততে আছে খাৰুৱা অইল, যিখিনি খুব সোনকালে উদ্ধাৰ কৰিব বুলি জনাইছে, আৰু যাৰ ফলত আমাৰ ভাৰতৰ ইকনমি যথেষ্ট পৰিমাণৰ ডেভেলপ হ'ব, আৰু আমি যি নেকি পেট্ৰল ডিজেল অন্যান্য ইন্ধনৰ সমস্যাত ভুগি থাকোঁ মাজে মাজে, সেই সমস্যাবিলাক নাইকিয়া হ'ব। যাৰ ফলত নেকি ইচ্ছা কৰিলে চৰকাৰে পেট্ৰল ডিজেল LPGৰ প্ৰাইচটো কমাওঁ বুলি ক'লে কমাব পাৰিব, কাৰণ বাহিৰৰ পৰা ট্ৰান্সপৰ্টেশ্যনৰ খৰচাৰ লগতে টেক্স প্ৰায়বিলাক বস্তু নাইকিয়া হৈ যাব। ফলত চৰকাৰে কম দামত দিম বুলি ক'লে দিব পাৰিব। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খুবেই এটা দুখ লগা খবৰ ওলাই পৰিছে। বেহাৰবাৰী আউটপোষ্টৰ এখন চিনাকি মুখ আৰু আমাৰ মাজত নাই। যোৱাকালি তেখেতৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। তো আপোনালোকে মুকুতাদাৰ অফিচৰ যিজন নেকি বছ আছিলে, সিকিউৰিটি অফিচৰ যিজন বছ আছিলে, সেই বছজন যোৱাকালি মৃত্যুৰ মুখত পৰে বুলি খবৰ ওলাই পৰিছে। তেখেতৰ নাম আছিলে বিদ্যুৎ বড়ো। তো তেখেত বহুদিনৰ পৰা কিডনী ৰোগত ভুগি আছিলে, আৰু অৱশেষত তেখেতে মৃত্যুক আঁকোৱালি লয় বুলি খবৰ ওলাই পৰিছে। আৰু খবৰ ওলোৱা অনুসৰি তেখেত ৰেঙনি প্ৰডাকশ্যন মেনেজাৰ নে কিবা এটা আছিলে, প্ৰডাকশ্যন টিমৰ কিবা প্ৰডিউচাৰ নে কি এনেকুৱা কিবা এটা আছিলে, আৰু একজেক্টলি নাজানো। তাৰ উপৰিও তেখেতে বেহাৰবাৰী আউটপোষ্টত কাম কৰিছিলে। তো আপোনালোকে নিশ্চয় দেখা পাইছে, তেখেতৰ হয়তো নিশ্চয় এপিছডসমূহ চাইছে। চ' সেইজন আৰু আমাৰ মাজত এতিয়া নাই। তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ এই কামনা কৰিছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইটালীৰ পৰা। ইটালীত এতিয়া ধৰ্ষণকাৰীসকলৰ ওপৰত শাস্তি বিধিবৰ কাৰণে, ধৰ্ষণকাৰীসকলক শাস্তি দিবৰ কাৰণে এটা বিৰাটেই ডাঙৰ পদক্ষেপ হাতত লৈছে। বৰ এটা আচৰিত ধৰণৰ শাস্তি উলিয়াইছে ইটালীৰ চৰকাৰে। এতিয়াৰে পৰা যদি কোনো লোকে ধৰ্ষণ কৰে, কোনো পুৰুষে যদি ধৰ্ষণ কৰে কোনো মহিলাক বা কোনো শিশুক, তেনেহ'লে সেই ব্যক্তিজনক কাষ্ট্ৰেশ্যন কৰিব বুলি জনাইছে। এতিয়া কাষ্ট্ৰেশ্যন মানে কি, সেই সম্পৰ্কত আপোনালোকক অকণমান বুজাই ক'বলৈ দিগদাৰ হৈছে। আপোনালোকে চাৰ্চ কৰি চাব। এক প্ৰকাৰ ক'বলৈ গ'লে এই যে গৰু ছাগলীক খাচী কৰে, ঠিক তেনেকুৱা টাইপৰ কৰিব বুলি জনাইছে ইটালীত। এতিয়া বহু লোকে কৈছে যে এই নিয়মটো আমাৰ ভাৰততো কৰি দিব লাগে। যিসকলে ধৰ্ষণ কৰিব শিশুক বা মহিলাক, তেওঁলোকক এইটো এটা শাস্তি দিব লাগে বুলি জনাইছে। এতিয়া কমেণ্ট ছেকশ্যনত জনাব। ডাইৰেক্টলি আৰু সেই গৰু ছাগলীক খাচী কৰাতে নকৰে, কেমিকেলৰ জৰিয়তে খাচী কৰিব বুলি খবৰ ওলাই পৰিছে, যাতে দ্বিতীয়বাৰলৈ তেখেতে কোনো এজন ব্যক্তিক ধৰ্ষণ কৰিবৰ কাৰণে যাতে সাহস নকৰে, তাৰ কাৰণে ইটালীৰ চৰকাৰে এতিয়া এই সিদ্ধান্ত লৈছে। তো আমাৰ ভাৰতত যদি এই ছিষ্টেমটো কৰি দিয়া হ'লহেঁতেন, কেনেকুৱা হ'লহেঁতেন বাৰু? কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান গোটেই বিশ্বই ইন্ধনৰ নাটনিত ভুগি আছে, পেট্ৰল ডিজেলৰ নাটনিত ভুগি আছে, যাৰ বাবে নেকি প্ৰত্যেকখন দেশে এতিয়া পেট্ৰল ডিজেলৰ দামটো বৃদ্ধি কৰি দিছে। আমাৰ ভাৰতৰ কথাটো নকওঁহে, আৰু বাদ দিলোঁ ভাৰতৰ কথা ক'বলৈ। কিন্তু সেই সময়তে আকৌ নেপালৰ পৰা খবৰ ওলাইছে, যিটো সময়ত নেপালেও নেকি পেট্ৰল ডিজেলৰ নাটনিত ভুগি আছে, কিন্তু নেপালৰ চৰকাৰে কি কৰিছে, বস্তুৰ দামটো বৃদ্ধি কৰাৰ চাই তেওঁলোকে দামটো কমাইহে দিছে। আমাৰ ভাৰতত পেট্ৰল ডিজেল বা অন্যান্য ইন্ধনবিলাকৰ দাম বৃদ্ধি কৰি দিছে শ্বৰ্টেজ হোৱাৰ কাৰণে, কিন্তু নেপালৰ চৰকাৰে কি কৰিছে,
তাতে ইন্ধনৰ প্ৰাইচটো কমাই দিছে। খবৰ লোৱা অনুসৰি পেট্ৰলত 2 টকা আৰু ডিজেলত 12 টকাকৈ হ্ৰাস কৰিছে নেপালৰ নতুন প্ৰধানমন্ত্ৰী বলেন শ্বাহে। বৰ আচৰিত এজন প্ৰধানমন্ত্ৰী পালোঁ, বৰ আচৰিত টাইপৰ এজন পলিটিচিয়ান, মানে বেলেগতকৈ অন্য ৰকমৰ তেখেত, ঠিক আছে। মানে যিখিনি কাম কৰি আছে ন, বৰ আচৰিত কৰি আছে। এতিয়া চবেই দাম বঢ়াইছে, তেখেতে দাম কমাইছে। আগৈছিয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে পৱন খেৰৰ ওপৰত। আজিৰ পৰা কিছুদিন পূৰ্বে পৱন খেৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ 3খন দেশত পাছপৰ্ট থকা বুলি অভিযোগ উত্থাপিত কৰিছিল। তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে পৱন খেৰৰ ওপৰত কি কৰিলে, কেছ কৰি দিলে, FIR কৰি দিলে আৰু তেখেতক বিচাৰি পালেগৈ একদম দিল্লী। তাৰ পাছত পৱন খেৰেও লুকাই থাকিলে আৰু তেখেতে এতিয়া জামিন লাভ কৰিছে বুলি খবৰ ওলাই পৰিছে। তেখেতক উচ্চতম ন্যায়ালয়ে জামিন দিছে, পৱন খেৰক জামিন দিছে। পৱন খেৰক কেৱল জামিনেই নহয়, জামিন দিয়াৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক উচ্চতম ন্যায়ালয়ে কটাক্ষ কৰি কয় যে এজন মুখ্যমন্ত্ৰীয়ে যিবিলাক নেকি অসাংবিধানিক কথা কৈছিলে, এই অসাংবিধানিক কথাবিলাক কিন্তু যুক্তিসংগত নহয়। যেনেকৈ নেকি পৱন খেৰক মানে খেৰাক পেৰা বনাই দিম বা পাতাল চেভিত ধুনকে লায়েগা, এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিলে। তো এই কথাবিলাক অসাংবিধানিক এজন মুখ্যমন্ত্ৰীৰ মুখত। গতিকে এই বস্তুটোকো আওকাণ কৰিব নোৱাৰি বুলি জনাইছে উচ্চতম ন্যায়ালয়ে। সঁচাকৈ এজন মুখ্যমন্ত্ৰী হিচাপে আমাৰ মুখত সেইবিলাক কথা ক'লে শোভা পায়, পৱন খেৰাক পেৰা বনাই দিম। তো এই কথাবিলাক এজন মুখ্যমন্ত্ৰীয়ে ক'লে শোভা নাপায় আৰু সেই বস্তুটোকে উচ্চতম ন্যায়ালয়ে কৈছে। আগৈছিয়াৰ পাছৰটো খবৰ ফালে উচ্চতম ন্যায়ালয়ে এটা বৃহৎ ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰে পৰা যদি আমাৰ ভাৰতবৰ্ষত যদি কিবা ধৰ্মীয় অনুষ্ঠান হয় বা ধৰ্মীয় যদি শোভাযাত্ৰা হয়, তাৰ কাৰণে এতিয়াৰে পৰা ৰাজপথ ব্লক কৰিব নোৱাৰিব বুলি জনাইছে। হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টিয়ানেই হওক, জৈনেই হওক, যি ধৰ্মৰে নহওক কিয়, যিকোনো ধৰ্মৰ যদি যিকোনো অনুষ্ঠান হয় বা কিবা ৰেলী ওলায় আৰু সেই ৰেলী যদি কোনো এটা ধৰ্মক উদ্দেশ্যি হয়, তেতিয়া সেই ৰেলীটোৰ কাৰণে ৰাস্তা ব্লক কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰি দিছে। যিহেতু আমাৰ ভাৰতবৰ্ষত এখন ধৰ্ম নিৰপেক্ষ দেশ, আমাৰ ভাৰতবৰ্ষত প্ৰত্যেকটো ধৰ্মৰ মানুহেই আছে। গতিকে এতিয়া উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে যে কোনো ধৰ্মৰ যেতিয়া কিবা অনুষ্ঠান হয়, কোনো ধৰ্মই যেতিয়া ৰেলী উলিয়ায়, সেই ধৰ্মৰ অনুষ্ঠানটোৰ কাৰণে, ৰেলীটোৰ কাৰণে ৰাস্তা ব্লক কৰিব নোৱাৰিব। আগৈছিয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে মদ খাই ভাল পোৱাসকলৰ কাৰণে। খবৰ ওলাই পৰিছে বিলাতী সুৰাৰ দাম বৃদ্ধি কৰিছে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। বিয়েৰৰ লগতে অন্যান্য যিমানবিলাক নেকি সুৰা আছে, প্ৰত্যেকটো সুৰাৰ বটলত এতিয়া প্ৰায় 10ৰ পৰা 20 টকা পৰ্যন্ত দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। মানে যিসকল লোকে এইবাৰ গৰমত বিয়েৰ খাই চিল কৰিম বুলি ভাবিছিলে, তেওঁলোকৰ অৱস্থা বেয়া হ'ব। বিয়েৰত দাম বাঢ়িছে, অন্যান্য সুৰাৰ বটলবিলাকত দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। আগৈছিয়াৰ পাছৰটো খবৰ ফালে এতিয়া আমাৰ অসমৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এবছৰত প্ৰায় 167 দিনৰ পৰা 179 দিন পঢ়ুৱাব বুলি খবৰ ওলাই পৰিছে। এয়া অসম এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰে পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এবছৰত 167 দিনৰ পৰা 179 দিনলৈকে পঢ়ুৱা হ'ব আৰু প্ৰায় 44 দিন উৎসৱ পাৰ্বণৰ নামত যাব বুলি কৈছে। এতিয়া আমাৰ অসমৰ যিবিলাক নেকি টিচাৰ আছে, যিসকলে শিক্ষকতা কৰি আছে, তেওঁলোকক হয়তো আপোনালোকে দেখা পায় বিভিন্ন কামত নিয়োজিত কৰে চৰকাৰে। ইলেকশ্যনৰ কামৰ পৰা ধৰি লোকপিয়লৰ পৰা ধৰি বিভিন্ন কামত চৰকাৰে নিয়োজিত কৰে। আৰু এই সন্দৰ্ভতে বিভিন্ন ধৰণৰ চলি আছিলে আৰু মতভেদ চলি আছিলে। চৰকাৰে কিয় কেৱল শিক্ষকসকলকে নিয়োজিত কৰিব লাগে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা যথেষ্ট পৰিমাণৰ ক্ষয়ক্ষতি হয়। তো সেইকাৰণে এতিয়া টাইম নিৰ্ধাৰণ কৰি দিছে যে ইমানটো দিনহে পঢ়ুৱা হ'ব, বাকী দিনকেইটা যদি চৰকাৰে ক'ৰবাত ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে ব্যৱহাৰ কৰিব পাৰিব, উৎসৱ পাৰ্বণ এইবিলাক থাকিব। গতিকে এইবাৰ 167ৰ পৰা 179 দিনহে এতিয়াৰে পৰা পঢ়ুৱা হ'ব। আগৈছিয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে অসম চৰকাৰৰ চাকৰিয়ালসকল আৰু ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে বা যিসকল নেকি পেঞ্চন প্ৰাপ্ত তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। এতিয়া চৰকাৰী চাকৰিয়ালসকল, পেঞ্চনাৰসকল, ছিনিয়ৰ চিটিজেনসকলেও আয়ুষ্মান ভাৰতৰ সুবিধা
লাভ কৰিব বুলি জনাইছে মানে ফ্ৰীকৈ 5 লাখ টকাৰ ট্ৰিটমেণ্ট লাভ কৰিব বুলি জনাইছে সিনিয়ৰ সিটিজেন যিসকল নেকি চাকৰিয়াল আছে আৰু লগতে যিসকল পেঞ্চনাৰ আছে তেওঁলোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব এতিয়া 70 বছৰৰ ওপৰৰ যিসকল ব্যক্তি থাকে তো তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক ওলাই থাকে তো সেই বেমাৰ আজাৰবিলাক এতিয়া তেওঁলোকে বিনামূল্যে চিকিৎসা কৰিব পাৰিব 5 লাখ টকাৰলৈকে বিনামূলীয়া চিকিৎসা আগবঢ়াব বুলি জনাইছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে 1 তাৰিখৰ দিনাখনেই LPGৰ প্ৰাইচ বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো মই এই খবৰটো আপোনালোকক নিদিও কৈ দিছোঁ কিয়নো যোৱাকালি খবৰটোত মই আপোনালোকক কৈছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ৱেষ্ট বেংগলৰ নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে তেখেতে ঘোষণা কৰিছিলে যে মে মাহত LPG চিলিণ্ডাৰৰ প্ৰাইচটো ইনক্ৰিজ নহয় মানে যিজনক নেকি সবে পাপু বুলি কৈ থাকে মানে ৰাহুল গান্ধীয়ে কৈছিলে যে 29 এপ্ৰিলৰ 5 দিনাখনেই অৰ্থাৎ 30 এপ্ৰিলৰ দিনাখনেই বস্তুৰ দামবিলাক ইনক্ৰিজ কৰিব কেৱল ইলেকশ্যনৰ কাৰণে বিজেপিয়ে ৰৈ আছে আৰু তাৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে পাপুৱে এইটো সম্পূৰ্ণ মিছা কথা কৈছে বস্তুৰ দাম বৃদ্ধি নহয় কিন্তু আচৰিতভাৱে বস্তুৰ দাম বৃদ্ধি হ'ল 1 তাৰিখৰ দিনাখনেই কমাৰ্চিয়েল চিলিণ্ডাৰত প্ৰায় 1000 টকা দাম বৃদ্ধি পাইছে একে দিনাখনে প্ৰায় 1000 টকা দাম বৃদ্ধি পাইছে কমাৰ্চিয়েল চিলিণ্ডাৰত এয়াই নহয় তাৰ লগতে যেটো নেকি সৰু চিলিণ্ডাৰ যেটো 5 কেজি ওজনৰ চিলিণ্ডাৰ সেইটোতো 261 টকা দাম বৃদ্ধি পাইছে আজিকালি জানে আপোনালোকে ডাঙৰ যেটো 14 কেজি ওজনৰ আমাৰ ঘৰত ব্যৱহাৰ কৰো সেইটো পাবলে নাই তাৰ কাৰণে চৰকাৰে ঘোষণা কৰিছিলে যে তোমালোকে 5 কেজি ওজনৰটোকে ব্যৱহাৰ কৰা আৰু সেইটোতে দাম এতিয়া বঢ়াই দিছে মানে আমি আগতে যেটো নেকি দামত ডাঙৰ এটা চিলিণ্ডাৰ পাইছিলো এতিয়া সেই একেটা দামতে সৰু চিলিণ্ডাৰটো আনি ঘৰত ইউজ কৰিব লগা হৈছে মইতো কম বাদ দিয়ক গেছ ব্যৱহাৰ কৰা ইন্ডাকশন আনক ঘৰলে আগৈছৰ পাছৰটো খবৰ ফালে 4 মে পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৃষ্টিপাত হ'ব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি 4 মে পৰ্যন্ত ধাৰাসাৰ বৃষ্টিপাত হ'ব যাৰ কাৰণে নেকি 6 মেৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ জলপৃষ্ঠ বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে যিয়ে নেকি এটা কাল ৰূপ কিন্তু ধৰিব পাৰে আকৌ এয়াই নহয় যোৰহাট ডিব্ৰুগড় শোণিতপুৰ গোৱালপাৰা ধুবুৰী কাছাৰ কৰিমগঞ্জ এই কেইখন জিলাক লৈ সতৰ্কবাণী জাৰি কৰি দিছে যাতে মানুহে অকনমান সাৱধানে থাকে গুৱাহাটী মহানগৰীটো এতিয়াই ডুবি আছে গতিকে 4 মে পৰ্যন্ত ধাৰাসাৰ যদি বৃষ্টিপাত হ'বলৈ হয় আপোনাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ পানী যদি ওপৰলৈ আহিবলৈ হয় ন এটা বেয়া ৰূপ লৈ ল'ব কিন্তু সো বি কেয়াৰফুল যিসকল লোকে গুৱাহাটীত আছে তো তেওঁলোকে যদি বানপানীৰ সমস্যাত ভুগি আছে ঘৰলৈ গুচি আহক এটলিষ্ট গাঁৱত অকনমান শান্তি থাকিব পাৰিব আগৈছৰ পাছৰটো খবৰ ফালে অন্ন সেৱা দিন আৰম্ভ হৈ গৈছে অন্ন সেৱা সপ্তাহ মানে যি নেকি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ চাউল বিতৰণ কৰে চৰকাৰে তো সেই অন্ন সেৱা সপ্তাহ আৰম্ভ হৈ গৈছে তো আপোনালোকে যোৱা মাহত নাই পোৱা ইলেকশ্যন আছিলে হয় নহয় তাৰ আগৰ মাহতো আই থিংক পোৱা নাই একেলগতে দি দিছিলে কেবা মাহৰো সো এতিয়া আপোনালোকে এই 1 মেৰ পৰা পাব 1 মেৰ পৰা 100 টকাতে আপোনালোকে এই যে তিনিটা সামগ্ৰী কিনিব লাগে চাউল চেনি দালি আৰু নিমখ এইকেইটা 100 টকাতে পাব আৰু তাৰ লগতে প্ৰত্যেক ব্যক্তিয়ে 5 কেজি গৈ যি চাউল পায় সেয়া পাব গতিকে মানে এই মাহত আপোনালোকে চাউল চেনি আৰু নিমখ এই বস্তুকেইটা পাব দালিও পাব দালি খাই বাৰু কেনেকুৱা পাইছে চেনিটো অকনমান ডাঙৰ ন আৰু যেটো নিমখটো অকনমান বেলেগ টাইপৰ মানে আমি যেটো কিনি আনো তেনেকুৱা টাইপৰ নহয় অকনমান বেলেগ কিবা টাইপৰ মানে বস্তুবিলাক আমি যিখিনি নেকি আনো কিনি বজাৰৰ পৰা সেম তেনেকুৱা নহয় দালিখিনি অকনমান ডাঙৰ নিমখখিনিও অকনমান কিবা টাইপৰ চেনিখিনিও অকনমান ডাঙৰ কিবা এটা আৰু যি কি ন খুৱাই খাই আছে আমিও খাই আছো আপুনি কেনেকুৱা পাইছে খাই কমেন্ট সেকশনত জনাব আগৈছৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা তো ৱেষ্ট বেংগলৰ নিৰ্বাচন এৰাই হৈ গ'ল 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুকলমে সমাপ্ত হ'ল তাৰ পাছতে এতিয়া মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপিত কৰিছে যে ৱেষ্ট বেংগলত য'ত নেকি মানে যি ষ্ট্ৰং ৰুমত নেকি আপোনাৰ ইভিএম মেচিনসমূহ ৰাখিছে তো তাত খেলিমেলি হৈছে বুলি মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপিত কৰিছে তেখেতে কৈছে ইভিএম ৰখা ষ্ট্ৰং ৰুমত খেলিমেলি হৈছে নিখা কলকাতাত ষ্ট্ৰং ৰুমৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন কৰিছে উপস্থিত আছিলে মমতা বেনাৰ্জী এইবাৰ মুঠতে মমতা বেনাৰ্জীক অতৰাবৰ কাৰণে বিজেপিয়ে একদম জোৰদাৰ প্ৰচেষ্টা চলাইছে আৰু যাৰ কাৰণে হয়তো মমতা বেনাৰ্জীও অকনমান এতিয়া ভয় খাইছে আৰু তেখেতে অভিযোগ উত্থাপিত কৰিছে যে
য'ত নেকি EVM মেচিনবিলাক ৰখা হয় তাত খেলি মেলি কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মহিলা আৰু পুৰুষৰ মাজত আজিকালি বৰ বিশেষ পাৰ্থক্য নাই। পুৰুষে যিবিলাক কাম কৰিব পাৰে সেম একেখিনি কামকে মহিলায়ো কৰিব পাৰে। আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এগৰাকী মহিলা নহয় জানো? তো বন্ধু বান্ধৱীসকল, এতিয়া খবৰ ওলাই পৰিছে এগৰাকী মহিলাই 2016 চনতে তেখেতৰ হাজবেণ্ডক হেৰুৱাইছিল। কিন্তু সেই মহিলাগৰাকীয়ে বেলেগ বেয়া পথ বাছি নলৈ নিজৰ ফেমিলি চলাবৰ কাৰণে কুলিৰ কাম কৰি আহিছে আৰু ডেইলি প্ৰায় 45 কিলোমিটাৰ খোজ কাঢ়ে মহিলাগৰাকী। আৰু সেই মহিলাগৰাকী হৈছে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা কুলি। এতিয়া কুলি মানে কি? এই যে ৰেলৱে ষ্টেচনবিলাকত আপোনাৰ বেগ দাঙি দিয়া মানুহবিলাক থাকে, তো সেই বেগ দাঙি দিয়া প্ৰথমগৰাকী মহিলা হৈছে সেইগৰাকী যিগৰাকীয়ে নেকি 2016 চনত স্বামীক হেৰুৱাৰ বাবে নিজৰ পৰিয়ালক ছাপোৰ্ট কৰিবৰ কাৰণে কাম কৰি আহিছে। আজিকালিতো এনেকুৱা বহুতো মহিলা আছে যিবিলাকে অসৎ পথ বাছি লয় ইনকম কৰিবৰ কাৰণে, কিন্তু কিছুমান এনেকুৱাও মহিলা আছে যিবিলাকক চেলুট দিবলৈ মন যায়। সেই মহিলাবিলাকে যিমানেই মানে কষ্ট নহওক কিয় নিজৰ সন্মানৰ কথা চিন্তা কৰে আৰু ফেমিলিৰ কথা চিন্তা কৰে আৰু ভাল পথ বাছি লয়। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে যে এতিয়াৰে পৰা বোলে আপোনালোকে OTPৰ অবিহনে LPG গেছ ল'ব নোৱাৰিব। 1 মে তাৰিখৰ পৰা এই নিয়মটো লাগু কৰি দিছে আমাৰ ভাৰতবৰ্ষত, একদম বাধ্যতামূলক কৰি দিছে। উইদাউট OTPত আপোনালোকে গেছ ল'ব নোৱাৰিব। মানে এনেকুৱা হৈছে এতিয়া, আগতে এনেকুৱা হয় নহয় যে মোৰ মানে গেছটো এদায় হৈছে, তোৰ কাৰ্ডখনত দেচোন লওঁ গেছটো, তো কাৰ্ডখন লৈ গ'ল, আপুনি গেছটো লৈ আহিলে। কিন্তু এতিয়াৰে পৰা মানে আপুনি কাৰ্ডখন লৈ গ'লেই নহ'ব। যাৰ নামত কাৰ্ডখন আছে, যাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে, তেখেতৰ হয়তো মোবাইলটো নিব লাগিব, হয়তো তেখেতৰ লগত যাব লাগিব, নহ'লে OTP দিব লাগিব। মানে যেতিয়া আপুনি গেছ ল'বলৈ ল'ব তেতিয়া OTP এটা যাব আৰু সেই OTPটো দিলেহে আপুনি গেছটো লাভ কৰিব। মানে বৰ আচৰিত এটা নিয়ম বনাই দিছে। মুঠৰ ওপৰত এতিয়া ভাৰতত সঁচাকৈ গেছৰ শ্বৰ্টেজ হৈছে, যাৰ কাৰণে এনেকুৱা নিয়মবিলাক বনাইছে। নহ'লে আগতে কি হয়, মানে মাজত কিছুমান মানুহ সোমাই পিনে মানুহৰ কাৰ্ডবিলাক ৰাখি গেছৰ বেপাৰ চলাই আছিলে। সেই গেছৰ বেপাৰটো টোটেলি এতিয়া নাইকিয়া হ'ল বুলি ক'ব পাৰি। কিন্তু দুই এজনে আকৌ তাৰ সুবিধা লৈ টকাও ঘটিছে। এটা গেছৰ দাম 3000, 2500, 2700 টকা পৰ্যন্ত বিক্ৰী হৈছে। আপোনালোকৰ তাত বাৰু হায়েষ্ট কিমান দামত বিক্ৰী হৈছে এটা গেছ কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পোৱাৰ সাজু বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।